মাৰ্জিনৰ মানে হয়তো কিছু বঢ়া দুটা হ'ব পাৰে কাৰণ কিয় যে নিৰ্বাচনটো এতিয়াহে শেহতীয়া কিছু কথা আমাৰ দৃষ্টিগোচৰ হৈছে আমাৰ কৰ্ণপাতো হৈছে গতিকে মই ভাবোঁ যে আমি মাৰ্জিনটো নিঃসন্দেহে ওপৰত থাকিবই তথাপিও মই কৈছোঁ যে আমাৰ মিত্ৰজোঁট জিকিব কিয় বুলি ভাবি মানে কিয় বুলি যদি আমি ভাবোঁ তেতিয়াহ'লে আমি একেহাৰে এটা কথা ক'ব লাগিব তেওঁলোকৰ আগন্তুক যি নেকি নিৰ্বাচন আহি আছে পৰিষদীয় নিৰ্বাচনৰ মাজত হয়তো কিবা কিবি দুই এটা সৰু সুৰা আণ্ডাৰষ্টেণ্ডিং বা বুজাবুজি নোহোৱাটো নহয় কিন্তু সেয়া মই এতিয়া স্পষ্টভাৱে মই নক'ম কাৰণ আমি 4 তাৰিখে ৰিজাল্টত যেতিয়া আমি প্ৰতিটো বুথৰে আমি যেতিয়া অংকবিলাক কৰিম তেতিয়াহে আমি গম পাম যে সেই কথাটো সঁচা নে মিছা প্ৰত্যাহ্বান বুলি মই নক'ম কাৰণ কিয় আপোনালোকে জানেই যে এইবেলি যিহেতু আমাৰ মিত্ৰজোঁট অতি বেছি সুসংবদ্ধ কিন্তু আগতেতো সুসংবদ্ধ নাছিল তেতিয়াৰ পৰাতো নাৰায়ণ বৰকটকীয়া আৰম্ভ কৰি বা আমাৰ আপোনালোকে জানেই যে ৰমেন ডেকাকে আৰম্ভ কৰি তেখেতসকলেতো অতি সুন্দৰভাৱে জিকিছিল আকৌ প্ৰত্যাহ্বানটো আমাৰ সন্মুখততো মই দেখা নাই তেনেকৈ কাৰণ আমি ওপৰা ওপৰিকৈ তেতিয়া সুসংবদ্ধ নোহোৱাকৈ যেতিয়া আজি একেৰাহে জিকিছে বিজেপি এইবাৰতো আমাৰ যথেষ্ট পৰিমাণেতো শক্তিশালী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত